বিৰতিৰ পাছত পুনৰ আমি আমাৰ আলেখ্য মজিয়ালৈ ঘূৰি আহিছোঁ। আমি আজি আলেখ্যৰ বিশেষ মজিয়াত আলোচনা কৰি আছিলোঁ ব্যক্তিগত শিক্ষা অনুষ্ঠান আৰু ইয়াৰ বৰ্তমান ক্ষেত্ৰত প্ৰেক্ষাপটত ভূমিকাখিনি, আৰু তাৰ ক্ষেত্ৰত আমি বিশেষভাৱে আলোচনা কৰিলোঁ ছাত্ৰ ছাত্ৰীৰ নিয়মানুৱৰ্তিতা, শিক্ষাৰ মানদণ্ড, মাচুলৰ নিৰীক্ষতা আৰু সা সুবিধা। আমি পুনৰ ভাস্কৰ বৰা ছাৰৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ, কাৰণ বৰ্তমান ছাৰ কাৰ্বি জিলাৰ আপুনি শিক্ষক সন্থা সভাপতি হিচাপে আছে। গতিকে এইটো ক্ষেত্ৰত মই ছাৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, যেনেকৈ আমাৰ মজুমদাৰ ছাৰে ক'লে যে 1:114 আৰু 126, গতিকে পাৰ্থক্যটো বহুত বিশাল। আমাৰ মাচুলৰ ক্ষেত্ৰতো তেনেধৰণৰ কিছুমান নিয়মানুৱৰ্তিতা, আমাৰ নিৰীক্ষতা লিমিট কৰি থোৱা আছে আমাৰ চৰকাৰী শিক্ষানুষ্ঠানৰ কাৰণে, আৰু বা আমাৰ কাৰিকুলাম এক্টিভিটিখিনিও পতা হয় যদিও তাত খুব নগণ্য পৰিমাণৰ ছাত্ৰ ছাত্ৰীহে আহে। এতিয়া ছাৰ এইটো ক্ষেত্ৰত আপোনাৰ পৰা মই জানিব বিচাৰিম যে শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত বা মাচুলৰ নিৰীক্ষতাৰ ক্ষেত্ৰত আপুনি কি বুলি ভাবে, যে যেনেকৈ এতিয়া ছাৰ আপুনি BEdও কৰি থৈছে, গতিকে ছাৰ সেইটো ক্ষেত্ৰত আপোনাৰ পৰা মই বিশেষভাৱে জানিব বিচাৰিম CLMৰ সংজ্ঞাখিনি যিখিনি বস্তু আমাৰ চৰকাৰীখনৰ বিদ্যালয়ত অবজাৰ্ভ কৰিবৰ কাৰণে অকণমান টান হয়, আপুনি ছাৰ এইটো বিষয়ত কওক। প্ৰথম কথা হ'ল মই এটা আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলং জিলাখনৰ আমাৰ চৰকাৰী স্কুল 89খন আছে, আমাৰ হাই ছেকেণ্ডেৰী হাইস্কুলৰ। আৰু এই বস্তুটো এনেকুৱা এটা পৰিস্থিতি হৈছে, আমি বিশেষকৈ স্বায়ত্তশাসিত পৰিষদৰ লগত আলোচনাত বহিছোঁ। আমি এটা সময়ত এনেকুৱা এটা পৰিস্থিতি হৈছিলে যে 150জনৰ এগেইনষ্টে এজন শিক্ষক আছিল, কিন্তু এতিয়া আমাৰ কমি আহিছে। আমাৰ কন্টেক্সুৱেল টিচাৰসকলক দিছে। কন্টেক্সুৱেল টিচাৰসকলক দিয়াৰ কাৰণে আমাৰ এনেকুৱা এটা হাইস্কুল হাই ছেকেণ্ডেৰী স্কুলবিলাকৰ যিটো মানদণ্ড, সেই মানদণ্ডটো আমাৰ বাঢ়ি যোৱাৰ নিচিনা লাগিছে। আৰু কিন্তু এটা মই আশা কৰোঁ, মই আজি চেনেলৰ যোগেদি মই আশা কৰিছোঁ যে আমাৰ যদি টেটৰ পৰা আমাৰ হাইস্কুলবিলাকত ইতিমধ্যে এতিয়ালৈকে আমাৰ টেটৰ পৰা কোনো দিয়া নাই, পৰীক্ষা হৈ গ'ল, পৰীক্ষা কৰিলে কিন্তু তাৰপিছত দিয়া নাই। এতিয়া এনেকুৱা হৈছে আমাৰ যদি সেই ৰেচিঅ'টো ষ্টুডেণ্ট আৰু টিচাৰৰ ৰেচিঅ'টো যদি আমাৰ কমাই আনিব পৰা যায়, তেতিয়াহ'লে কিন্তু আমাৰ মানদণ্ডটো বহুত বাঢ়ি যাব। এইটো মই এটা সংযোজন কৰিব বিচাৰিছোঁ, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছোঁ এইটো ক্ষেত্ৰত যে বাই 2014 যদি আমি যদি স্কুলসমূহে যদি চৰকাৰীখণ্ডৰ স্কুলসমূহে যদি ভাল ৰিজাল্ট নেদেখুৱায়, তাৰ এগেইনষ্টত তেওঁলোকে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে। এইটো ক্ষেত্ৰত ছাৰ আপুনিও গম পায়, গতিকে এইটো ক্ষেত্ৰত বিশেষকৈ শিক্ষকসকলে অলপ গুৰুত্ব দিয়া উচিত হ'ব বুলি মই ভাবিছোঁ। নহয়, এটা কথা ঠিক, আমি বেলেগক দুখ দি থাকিলে নহ'ব, আমি শিক্ষকসকলেও কিছুমান দুখ আমি ল'ব লাগিব। আমাৰ এটা কথা কি হৈছে, আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকসকলৰ মই 100% কোৱা নাই, আমাৰ প্ৰায় 10% 20% শিক্ষকৰ অকণমান জটিলতা এটা আছে। তেখেতলোকে আমাৰ এটা কথা কৈছে, আমাৰ বুজাল ছাৰে কৈছে যে আমাৰ বিদ্যালয়সমূহত এটা ডিচিপ্লিন হেৰি এটা আছে, সময়মতে অহা যোৱা। কিন্তু এই বস্তুটো আমাৰ যিসকল প্ৰধান আছে, এই প্ৰধানসকলে যদি এটা দায়িত্ব লয়, তেতিয়াহ'লে আমাৰ শিক্ষকসকল কিন্তু সময়মতে আহি সময়মতে ক্লাছত গৈ আমি সময়মতে যদি মাহেকৰ মূৰত যদি লাষ্ট শনিবাৰটো, যেনেকৈ মোৰ স্কুলখনত মই কৰি আছোঁ যে এখন যদি আমি ষ্টাফ মিটিং পাতি তাত আমি কেনেধৰণে ফিডবেকবিলাক লওঁ, কাৰ কেনেকুৱা কি আছে, এই গোটেইখিনি যদি লওঁ, তেতিয়াহ'লে আমাৰ মানদণ্ডটো আগবাঢ়ি আহিব। আৰু এটা কথা হৈছে আমাৰ কি যে মাচুলৰ ক্ষেত্ৰত, এই মাচুলৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বা সৰ্বশিক্ষাই আমাৰ চৰকাৰী স্কুলবিলাকত আমাৰ মাচুলটো একেবাৰে বন্ধ কৰি দিছে। আৰু এইটো বন্ধ কৰি দিয়াৰ কাৰণে যে বেয়া হৈ যোৱা নাই এইটো কথা নহয়, কিন্তু এটা কথা কি হৈছে যে আমি যিটো পৰিচালনাৰ ক্ষেত্ৰত, এই পৰিচালনাৰ ক্ষেত্ৰত আমাৰ বুজাল ছাৰে কৈছে যে আমাৰ যিবিলাক টেকনিক দি TLM-ৰ কথা কৈছে, তেখেতে TLM আমাৰ সৰ্বশিক্ষাই দিছে। হয়, আমাৰ 2000 টকা এজন শিক্ষকে 500 টকা দিয়ে গোটেই বছৰটোৰ কাৰণে, কিন্তু সেইটো আমাৰ সুবিধাজনক নহয়। আৰু এটা কথা কি হৈছে, আমাৰ বিদ্যালয় আন্তঃগাঁথনিবিলাক আমাৰ ভিতৰত যিটো আমাৰ স্বায়ত্তশাসিত অসম চৰকাৰে যিটো আন্তঃগাঁথনি দিছে, কিন্তু আমাৰ ৰাস্তা পদূলিৰ কাষে যিখিনি বিদ্যালয় আছে আন্তঃগাঁথনিবিলাক ঠিক হৈ আছে, কিন্তু কিন্তু অকণমান এতিয়াও এনেকুৱা এটা পৰিস্থিতি আছে যে ছোৱালী ছাত্ৰীসকলে হাবিত বাহিৰলৈ যাবলগীয়া হয়, হাবিলৈ যাবলগীয়া হয়। এনেকুৱা কৰিছে হামৰেঙৰ
যিবিলাক ঠাই আছে ভিতৰৰ ঠাইবিলাক এনেকুৱা আছে কিন্তু মই ভাল পাইছো যে স্বায়ত্তশাসিত পৰিষদে এইবিলাক ইনিচিয়েটিভ লৈছে এতিয়া ইনিচিয়েটিভ লৈছে ক'ত কিন্তু এটা কথা কি আমাৰ প্ৰধানসকলৰ গাত কিছু দুখ আছে তেখেতলোকে আহি স্বায়ত্তশাসিত পৰিষদৰ লগত অভাৱ অভিযোগবিলাকৰ কথা নকয় মই এই চেনেলৰ যোগেদি মই ক'ব বিচাৰিছো যে আমাৰ দুলিয়াম ৰহমান ডাঙৰীয়া আছে এই দুলিয়াম ৰহমান ডাঙৰীয়াৰ যদি আন্তঃগাঁথনিৰ ওপৰত হওক বা যিকোনো ক্ষেত্ৰত অসুবিধা কথাবিলাক যদি জনায় তেখেতে 100% নহলেও 70% সুবিধা কৰি দিব বুলি মোৰ আশা আছে আৰু আমাক তেনেধৰণে কৰি দিছে আৰু এটা কথা কি হৈছে আমাৰ যিখিনি আন্তঃগাঁথনি এই আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ INSে বহুত সহায় কৰিছে এতিয়া প্ৰায় 30 লাখ 25 লাখ টকা এনেকা আন্তঃগাঁথনিবিলাক হেৰি কৰিছে কিন্তু এটা কথা ঠিক আমাৰ যিটো মাছুলৰ ক্ষেত্ৰত এই মাছুলৰ ক্ষেত্ৰত অকমান আমাৰ যিখিনি দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী তেখেতলোকে সুবিধা পাইছে হয় কিন্তু আমি বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত অকমান অসুবিধা হৈছে এতিয়া এটা কথা কি মানদণ্ডটো এনেকুৱা হৈছে আমাৰ ব্যক্তিগত খণ্ডৰ মানদণ্ডবিলাক এনেকুৱা হৈছে যে আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ষ্টেণ্ডাৰ্ডটো কেনেকুৱা সকলৰ ব্যক্তিসকলৰ ষ্টুডেণ্টসকল ব্যক্তিগত খণ্ডলৈ আহিছে আৰু আমাৰ বিদ্যালয়সমূহৰ কোনবিলাক আহিছে এইটো ক্ষেত্ৰত মই নকওঁ এটা কথা ঠিক যে এজন দুখীয়া পৰিয়ালৰ গৰীব ঘৰৰ ল'ৰা ছোৱালীও বহুত ব্ৰেইনী আছে আমি পাইছো আছে বহুত ব্ৰেইনী আছে মই আজি 25 বছৰ 23 বছৰ মোৰ চাকৰি কালত মই বহুত পাইছো তেনেকুৱা তেখেতলোকে বহুত জানিবলৈ ইচ্ছা কৰে এইটো ক্ষেত্ৰত কিন্তু শিক্ষকসকলে কিন্তু অকমান ইনিচিয়েটিভ ল'ব লাগিব এইটো সাইকোলজিক্যালি এই সকলক কিন্তু চিনি পাব লাগিব এইটো কথা মই এটা কথা আপোনাৰ লগত সংযোজন কৰিব বিচাৰো যিহেতু আপুনি এটা কথা ক'লে যে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত অকমান হেৰি এটা পাব লাগে বা আমি জানো যে বেছিভাগ মেইনলি আমি দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী পাই আৰু তেওঁলোকৰ কাৰণে বিশেষভাৱে চৰকাৰী ইনিচিয়েটিভ লোৱা নহয় লৈছেও আৰু তেওঁলোকৰ কাৰণে বিশেষভাৱে নৱোদয় বিদ্যালয়খন গঠন কৰা হৈছে কিন্তু সদিচ্ছাৰ অভাৱত বা অভিভাৱকৰ অভাৱতে হওক বা চৰকাৰৰ নিজৰ কোঅৰ্ডিনেশ্যনৰ অভাৱতে হওক তাত আমাৰ কিছুমান মাইনাছ পইণ্ট দেখা পোৱা গৈছে কাৰণ তেওঁলোকে যিখন BPL কাৰ্ডৰ কথা কয় তাত BPLটো বিশেষভাৱে চোৱা নহয় আৰু সকলোখিনি ষ্টুডেণ্টকে তাত তাৰমানে অনুমতি বা এডমিশ্যন দিয়া হয় এইটো ক্ষেত্ৰত ছাৰ আমি আৰু এটা কথা জানিবলৈ বিচাৰিম আপোনাৰ পৰা বিশেষকৈ শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত যিটো আপুনি TLM-ৰ কথা ক'লে যে এটা যেতিয়া বস্তু শিক্ষা অনুষ্ঠান যেনেকে ছাৰে এটা কথা কৈছিল তথাই ক্লাছ 6ত আমাৰ বস্তুটো অডিঅ' ভিজুৱেল যিটো কোৱা হৈছে অডিঅ' ভিজুৱেল কাৰণ এজন ষ্টুডেণ্টক কৈ পেলাই বা বৰ্ডত আমি লিখি পেলাই নোৱাৰিলেও অডিঅ' ভিজুৱেল যদি তেখেতক দেখুওৱা হয় তেতিয়াহ'লে পৰকৈ আয়ত্ত কৰিব পৰা যায় মোৰ কথাটো হ'ল বৰ্তমান আমাৰ চৰকাৰখনে ইমানখিনি যেতিয়া কৰিছে বা যিখন আমাৰ আইন নীতি গঠন হৈ আছে এনেকুৱা এখন এমেণ্ডমেণ্ট গঠন কৰিব কাৰণে যিখনৰ থ্ৰুৱেদি টাটা ক্লাছ এজৰ নিচিনা প্ৰত্যেকটো হেৰিয়কে আমাৰ এইটো অলৰেডি হৈ গৈছে হয় এতিয়া আমাৰ এটা কথা কি হৈছে আমাৰ গোটেই 89 খন বিদ্যালয়ৰ পৰা আমাৰ 30জন প্ৰধানক আমাৰ গুৱাহাটীৰ ডনবক্সৰ আমাৰ লিডাৰশ্বিপ এণ্ড মেনেজমেণ্টৰ কাৰণে লৈ গৈছিলে তাত আমি দেখিছিলো ডনবক্সত চব অডিঅ' ভিজুৱেল দেখুৱাইছে তেখেতলোকে কোনো এটা ছাবজেক্টত নেটৰ পৰা পটককৈ লৈ তেখেতলোকে এইবিলাক সমাধান কৰিছিলে আৰু এইটো এট্ৰেকশ্যনটো ছাত্ৰ ছাত্ৰীসকলৰ এট্ৰেকশ্যনটো বাঢ়িছে এটা নতুন এটা এই বস্তুটো আমাৰ ইয়াতো হৈছে অলৰেডি আমাৰ খটখটি হাইস্কুলত এই গোটেই বস্তুটো আমি আহি পৰিছে স্কুলবিলাকলৈ এতিয়া এনেকুৱা হৈছে আমাৰ চক পেঞ্চিলৰ দৰকাৰ নহয় এইটো নিদিয়া অলৰেডি চৰকাৰে এই বস্তুটো ঠিক কৰি পেলাইছে যে আমাৰ বস্তুটো গতিটো যেনেধৰণে হ'ব লাগে সেইটো ধৰণে নাই হোৱা একে বছৰ 2-3 বছৰ লাগিব এই বস্তুটো অডিঅ' ভিজুৱেলবিলাক আহিব আৰু এটা কথা আপোনালোকে গম পাইছে যে আমাৰ বিদ্যালয়সমূহত আমাৰ ইতিমধ্যে আমাৰ মনিটৰ চিষ্টেম আছে আমাৰ কম্পিউটাৰ দিছে এই কম্পিউটাৰসমূহতো আমাৰ নেটৰ পৰা আমি হেৰি কৰিছোঁ আৰু নেটবিলাক আমাৰ ল'বলৈ দিছে এই নেটবিলাকৰ ক্ষেত্ৰতো আমি অডিঅ' ভিজুৱেলৰ দ্বাৰা আমাৰ এটা আমি গোটেইখিনি ক্লাছটোত নোৱাৰিলেও আমি 10-12জনকে আমি আনি দেখুৱাব আমাৰ কিন্তু এইটো ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ কিন্তু সমস্যা লাগিব আৰু লগতে শিক্ষকসকলে এই ক্ষেত্ৰত আমাৰ জানিব লাগিব আৰু এইটো ক্ষেত্ৰত আমাৰ শিক্ষকসকলক অলৰেডি আমাক ট্ৰেইনিং দিছে কম্পিউটাৰৰ ক্ষেত্ৰত দিছে কেনেকৈ চলাব লাগিব কি কৰিব লাগিব এইটো কিন্তু মই আশা ৰাখিছোঁ যে আমি স্বায়ত্তশাসিত পৰিষদৰ হওক বা আমাৰ চৰকাৰৰ হওক অতি সোনকালে কাৰণ আমাৰ
মানে এনেকুৱা আমি পিছ পৰি আছো আমাৰ জেগাবিলাক এনেকুৱা পিছ পৰি আছো যে আমি বহুত আৰু 10 বছৰ লাগিব 5 বছৰ লাগিব এনেকুৱা এটা হৈ আছে সেইকাৰণে মই ভাবিছো যে অতি সোনকালে যদি হয় তেতিয়াহ'লে আমি অন্যবিলাক ষ্টেটৰ লগত আমি ফেৰ পাই এতিয়া এটা কথা আপোনালোকে জানে যে ত্ৰিপুৰাৰ আটাইতকৈ বেছি আগত কেৰেলা আছিলে এতিয়া ত্ৰিপুৰাৰ পাৰ্চেণ্টেজটো আটাইতকৈ বেছি হ'ল ঠিক তেনেদৰে আমাৰ কাৰ্বি আংলঙৰ পিছপৰা গৈছে কাৰ্বি আংলঙখনৰ আমাৰ পাৰ্চেণ্টেজটো 55.96 আমাৰ 96 আছিল আগৰ বছৰ এইটো 18% আছিল গতিকে এইটো আমাৰ মানে বাঢ়ি গৈছে বহুত ভাল কিন্তু আমি পাছৰ ফালৰ পৰা দ্বিতীয় আছো যদিও কিন্তু অন্যবিলাকো আগবাঢ়ি গৈ আছে কিন্তু আমি যে পাছ কৰি আছো এইটো কথা নাই আমিও কিন্তু আগবাঢ়ি গৈ আছো কিন্তু আমাৰ কিছুমান চৰকাৰে সুবিধাবিলাক দিব লাগিব আৰু চৰকাৰী বিদ্যালয়সমূহ মই এইটো কথা কোৱা নাই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰে কিন্তু আমাৰ চৰকাৰী নহয় আমাৰ ব্যক্তিগত খণ্ড আৰু এই ব্যক্তিগত খণ্ডত আমাৰ যিটো মাচুলৰ হাৰ এইটো ক্ষেত্ৰত এনেকুৱা হয় আমাৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ মজুমদাৰ এটা সাধু কথা কৈছিলে যে আম পকা এজোপাৰ কথা এনেকৈ কৈছিলে এইটো ক্ষেত্ৰত এটা কথা কি আমাৰ ভুজেল ছাৰ আছে যে আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীও ব্যক্তিগত খণ্ডলৈ যোৱাৰ আশা পোষণ কৰি থাকে কিন্তু টকা পইচাৰ ক্ষেত্ৰত তেখেতলোকে নোৱাৰে তেখেতলোকৰ সুবিধা আজি 5,000 6,000 12,000 10,000 20,000 কিন্তু আমাৰ জিৰ' আমি জিৰ'ত আমি দি আছো আমি এটকাও নোলোৱাকে আমি এডমিশ্যন দিছো আমি এটকাও নোলোৱাকে আমি প্ৰাইভেট স্কুলত ক্লাছ 1 পৰা আৰম্ভ কৰি ক্লাছ 12 লৈকে থাকে তেখেতসকলে যথেষ্ট মানে সময় পায় ল'ৰা ছোৱালীবিলাকক ফিডবেকৰ কাৰণে যথেষ্ট মানে তেখেতসকলে মানে ইনিচিয়েটিভ ল'ব পাৰে কিন্তু আমাৰ স্কুলবিলাকত কি হয় এতিয়া অৱশ্যে গভৰ্ণমেণ্টে এটা ভাল পদক্ষেপ লৈছে এমালগেশ্যন কৰি আছে আৰু এইটো পাইছিলো মই কাগজ পত্ৰে যে যিবিলাক স্কুলত এমালগেশ্যন মানে ক্লাছ 6 to 10 লৈকে আছে সেইবিলাক স্কুলৰ ৰিজাল্ট যিটো মানে 8, 9, 10 যিটো মানে ষ্টেজৰ যিটো স্কুল তাতকে ভাল হয় এটা যদি এলপি একদম মানে ক্লাছ 1 ৰ পৰা ক্লাছ 10 লৈকে থাকে মই আশা কৰোঁ এইবিলাক স্কুলৰ ৰিজাল্ট আৰু ভাল হ'ব নহয় তাৰ কাৰণে আমি এটা সৰু বাণিজ্যিক বিৰতি এটা ল'ব লাগিব আমি বাণিজ্যিক বিৰতি এটা